নমস্কাৰ এয়া গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী প্ৰথমতে এটা ব্ৰেকিং নিউজ হোজাই জিলাৰ কাকিত আমচুৰ দুটা ফয়দৰ মাজত প্ৰচণ্ড মাৰপিট ৰেজাউল কৰিম সৰকাৰ আৰু ইকবাল হুছেইনৰ ফয়দৰ মাজত মাৰপিটৰ ঘটনা মাৰপিটত আমচুৰ দুয়োটা ফয়দৰ কেইবাজনো আহত হোৱাৰ খবৰ ইকবাল হুছেইন গোটে কাকিত নতুনকৈ আঞ্চলিক সমিতি গঠন কৰিবলৈ যোৱাক লৈ সূত্ৰপাত ঘটে মাৰপিটৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আটক কৰিছে এজনক জনাইছো শেহতীয়া খবৰ হোজাই জিলাৰ হোজাইৰ কাকিত আমচুৰ দুটা ফয়দৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে ৰেজাউল কৰিম সৰকাৰ আৰু ইকবাল হুছেইনৰ ফয়দৰ মাজত মাৰপিট হৈছে মাৰপিটত আমচুৰ দুটা ফয়দৰ কেইবাজনো আহত হোৱাৰ খবৰ ইকবাল হুছেইন গোটে কাকিত নতুনকৈ আঞ্চলিক সমিতি গঠন কৰিব যোৱাক লৈ সূত্ৰপাত ঘটে মাৰপিটৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আটক কৰিছে এজনক গৃহভূমি মণিপুৰলৈ উভতিল অলিম্পিয়ান নীলকান্ত শৰ্মা আৰু সুশীলা সানু বিমানবন্দৰত দুয়োগৰাকী হকী খেলুৱৈক উষ্ম আদৰণি জনালে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ লগতে অসংখ্যক অনুৰাগীয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে পূব ইম্ফলত অনুষ্ঠিত নীলকান্ত শৰ্মাৰ সম্বৰ্ধনা অনুষ্ঠানতো অংশগ্ৰহণ কৰে দৃশ্য দেখুৱাইছো গৃহভূমি মণিপুৰলৈ উভতিল অলিম্পিয়ান নীলকান্ত শৰ্মা আৰু সুশীলা সানু বিমানবন্দৰত দুয়োগৰাকী হকী খেলুৱৈক উষ্ম আদৰণি জনালে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ লগতে অসংখ্য অনুৰাগীয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে পূব ইম্ফলত অনুষ্ঠিত নীলকান্ত শৰ্মাৰ সম্বৰ্ধনা অনুষ্ঠানতো অংশগ্ৰহণ কৰে एक्सपेक्ट नहीं किया कि मैं ऐसे मणिपुर में इतना प्यार मिलेगा सबको मेरी तरफ से मैं बहुत बहुत धन्यवाद थैंक यू कहना चाहती हूँ कि जब मैं जूनियर वर्ल्ड कप खेलने गए थे बेंगलोर से लखनऊ तो वहाँ पे हम टीम बॉन्डिंग होते थे ना सेम थिंग मेरा अभी भी दिमाग में आया था कि जब हम ओलंपिक खेलने जाने से पहले हमारा दिमाग में आया कि वो चीज़ दोबारा आ गया क्योंकि हम मंदिर गए थे वहाँ पे एक मंदिर है बहुत बड़ा सा वहाँ पे गया था हम जूनियर वर्ल्ड कप में भी यही सेम थे क्योंकि वो चीज़ मेरे अंदर आया तो मेरे को लगा कि इस बार कुछ न कुछ मेडल हमारा हाथ में आएंगे जो मैंने सोचा वो चीज़ अभी हुआ চলি আছে বিধানসভাৰ বাজেট অধিৱেশনৰ এই সময়ছোৱাত বিভিন্ন জনপ্ৰতিনিধিয়ে সমষ্টি উন্নয়নৰ লগতে ৰাজ্যৰ সৰ্বাংগীন উন্নয়নকো প্ৰাধান্য দি উত্থাপন কৰিছে বিভিন্ন প্ৰশ্ন বুধবাৰে শাসকীয় দলৰ দুজন বিধায়কে উত্থাপন কৰিলে দুটা ভিন্ন প্ৰসংগ যি দুটাৰ ৰাহি জোৰা নাহে ইটোৰ লগত সিটোৰ বিধানসভাত মদ আৰু গাখীৰ এজনক লাগে মদৰ খবৰ এজনক লাগে গাখীৰৰ বিজেপিৰ দুজনকৈ বিধায়ক আৰু দুইজন বিধায়কে বিচাৰিছে এজনে বিচাৰিছে মদৰ খবৰ আৰু আনজনে বিচাৰিছে গাখীৰৰ খবৰ বিচৰাজনে বিচাৰিছে যে সমগ্ৰ অসমতে উপলব্ধ হওক এটিএমৰ দৰে গাখীৰ আনহাতে আনগৰাকী বিজেপিৰ বিধায়কে বিচাৰিছে মদ কেতিয়া অনলাইনত বিক্ৰী হ'ব আৰু মদৰ দাম একেই থাকিবনে অনলাইনত বিধায়ক দুজন আন কোনো নহয় এজন হৈছে কাৰ্বি পাহাৰৰ বিধায়ক বিদ্যা সিং ইংলেং আৰু আনজন বিজেপিৰে জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকন বিধায়ক বিদ্যা সিং ইংলেঙক লাগে অনলাইন মদৰ বতৰা ক'ত পাব কেনেকৈ পাব অনলাইনত খুৰা ল'লে এমআৰপিতকৈ ভৰিব লাগিব নেকি অধিক দাম কোন কোন জিলাত আছে এই ব্যৱস্থা হোম ডেলিভাৰীৰ বাবে সুকীয়া লাইসেন্স লাগিব নেকি আদি বহু প্ৰশ্ন বিধায়ক বিদ্যা সিং ইংলেঙৰ একমাত্ৰ খুৰাপাই গ্ৰাহকসকলৰ বাবেই হয়তো এই প্ৰসংগ বিধানসভাৰ মজিয়ালৈ আনিলে বিধায়কজনে ইফালে খুৰাৰ লগত ৰাহিজোৰা নিমিলা আন এক বিষয় উত্থাপন কৰিলে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনক লাগে গাখীৰৰ এটিএম দাম ভৰক ভাল গাখীৰ খাওক এই আহ্বান প্ৰশান্ত ফুকনৰ আমাৰ চৰকাৰে আগন্তুক দিনত মিল্ক এটিএম দিয়াৰ ব্যৱস্থা কৰিব পাৰিব নেকি মন্ত্ৰী মহোদয় মিল্ক এটিএম কাৰণ মিল্ক এটিএমটো হ'লে ৰাইজৰ খুব ভাল হ'ব আৰু মোৰ সমষ্টিত মোৰ আজি 5টা মিল্ক এটিএম আছে মই যিটো আজি এই ইয়াত সফল লাভ কৰিছোঁ এইটো ব্যৱস্থা কৰাৰ কিবা ব্যৱস্থা আঁচনি ল'ব নেকি এইদৰে আন বহুত সিৰিয়াছ প্ৰসংগৰ মাজতে বুধবাৰে বিধানসভাত ওলাল মদ আৰু গাখীৰৰ প্ৰসংগ মিল্ক এটিএম দিয়াৰ ব্যৱস্থা কৰিব কেমেৰাত সুভাষ সিঙৰ সৈতে ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট
ভাৰত চৰকাৰৰ চাকৰিৰ নামত প্ৰবঞ্চকৰ জাল আবেদন নকৰাকৈয়ে কলিয়াবৰৰ মহিলালৈ আহিল চৰকাৰী চাকৰিৰ অফাৰ নিৰ্দিষ্ট বেংক একাউণ্টত ধন জমা দিলে মহিলাগৰাকীক নিয়োগ পত্ৰ প্ৰেৰণৰ প্ৰলোভনো দিলে প্ৰবঞ্চকে চাকৰি নিবিচৰাকৈ আহিল চাকৰি কলিয়াবৰৰ লাঙিগাঁৱৰ এইগৰাকী মহিলালৈ ডিপাৰ্টমেণ্ট অৱ কমিউনিকেশ্যন এণ্ড টেকনলজিৰ অধীনত পিয়ন চাকৰিৰ বাবে মনোনীত কৰা বুলি ডাকযোগে আহিল পত্ৰ চাকৰিটো পালে প্ৰতিমাহে ৩৮,২০০ টকাৰ বেতন প্ৰদান কৰাৰ চুক্তি আছে পত্ৰখনত পিছে আনন্দত উত্ৰাৱল হোৱাৰ কোনো কাৰণ নাই কাৰণ এই চাকৰি বিনামূলীয়া নহয় চাকৰিটো যদি পাবলৈ বিচাৰে তেন্তে এটা নিৰ্দিষ্ট বেংক একাউণ্টত ধন জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে মহিলাগৰাকী কোনো কাগজ পাতি দিয়া নাছিলোঁ এপ্লাই কৰা নাছিলোঁ সেটা তেওঁলোকে মানে পইচা বিচাৰিছে ৯,৫০০ টকা এটা ক'লে দিম কি কৰিম তেওঁলোকে কোৱা নাই পিছত ফোন কৰোঁতে তেওঁলোকে ক'লে যে একাউণ্ট নাম্বাৰটো দিম বুলি ক'লে তেওঁলোকে কিন্তু আজিলৈকে দিয়া নাই মেছেজ এটা পঠাইছে মেছেজটোত তাৰমানে তেওঁলোকে কিবা এটা কৰিব দিছে ইমেইল কৰিব দিছে তাকে মানে আমি এটা দুধুৰ-মুধৰত পৰিছোঁ আজিকালি ভুৱা বহুত ওলাইছে সেইকাৰণে আপোনালোকৰ মানে সহায় বিচাৰিছোঁ আমি ঘটনাৰ গুৰি আপুনি অনুমান কৰিব পাৰিছেই নিশ্চয় এইখন পত্ৰ প্ৰবঞ্চক চক্ৰৰ প্ৰলোভনৰ জাল চাকৰিৰ টোপ দি ডাকযোগে এইদৰে বিভিন্ন লোকলৈ জালিয়াতিৰ চক্ৰটোৱে প্ৰেৰণ কৰিছে চাকৰিৰ অনুমোদন পত্ৰ কলিয়াবৰৰ পৰা দিবাকৰ দাস নিউজ ১৮ অসম নৰ্থ ইষ্ট ৰাজ্যত আকৌ পোহৰলৈ আহিছে নৰবলিৰ এক জঘন্য ঘটনা তান্ত্ৰিকৰ পৰোচনাত নিজ কন্যাকে বলি দিলে জিঘাংসু পিতৃয়ে স্বয়ং পিতৃয়ে সিঙল নৈত টুকুৰা টুকুৰকৈ কাটি উটুৱাই দিলে ৪ বছৰীয়া কণমানিৰ মৃতদেহ আৰক্ষীৰ অনুসন্ধানত শিহৰণকাৰী তথ্য ফাদিল পিতৃ তান্ত্ৰিকসহ ৩জনক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে আকৌ এক জঘন্য কাণ্ড সোণাৰীৰ চফ্ৰাই চাহ বাগিচাত অপহৃত ৫ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ অন্ধবিশ্বাসৰ বলি হোৱাৰ সন্দেহে একাংশৰ ঘটনাস্থলীত মানে উইচ ক্ৰাফ্ট বুলি কৈছোঁ তাৰমানে উইচ ক্ৰাফ্ট মানে এতিয়া এনেকুৱা যাদু মন্ত্ৰ যিসকলে কৰে সেই তেনেকুৱা সামগ্ৰী কিছুমান পোৱা হৈছে এইবিলাক চিজু কৰা হৈছে আৰু বাচ্চাটোৰ কাপোৰো সেই কবৰস্থানত পোৱা হৈছে সোমবাৰে নিশা ১১মান বজাত চফ্ৰাই চাহ বাগিচাৰ চিংলো লাইনৰ বাসিন্দা আন্তা মুণ্ডাৰ ৫ বছৰীয়া কন্যা প্ৰিয়া মুণ্ডা শুই থকা অৱস্থাত কোনো দুৰ্বৃত্তই ঘৰৰ বেৰা ভাঙি অপহৰণ কৰি নিছিল সোণাৰী আৰক্ষীয়ে ঘটনাটো তদন্ত কৰি শিশুটিৰ পিতৃসহ ১০জন লোকক আটক কৰি অনাৰ পিছত মঙলবাৰে সন্ধিয়া ৬মান বজাত অঞ্চলটোৰ চিংলো নৈত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পিতৃকো সোধপোছ কাৰণে আমি এতিয়া আনিছোঁ তেওঁকো সোধপোছ কৰি আছোঁ কিয় যে তেওঁ এটা ইনডিফাৰেণ্ট কেৰেক্টাৰ শ্ব' কৰি আছে আৰু তেওঁ যিহেতু ঘৰতে আছিলে আৰু ঘৰত থাকোঁতে বাচ্চাটো গায়ব হৈছে আৰু তেওঁ মানে ইনডিফাৰেঞ্চ দেখুৱাই আছে এতিয়া পিতৃ এজন হ'লে যদি সৰু বাচ্চা হেৰাই যায় বা সৰু বাচ্চা যদি এনেকৈ মাৰ্ডাৰ হয় তেতিয়াহ'লে তেওঁ এটা মানে নেচাৰটো ডিফাৰেণ্ট হ'লহেঁতেন কিন্তু একেবাৰে ইনডিফাৰেণ্ট হৈ আছে গতিকে আমাৰ কিছুমান ডাউট তেওঁৰ ওপৰতো আছে আৰু তেওঁৰ এটা ছোৱালী অলৰেডি টাউনত কাৰোবাৰ ঘৰত মেইড হিচাপে কাম কৰি আছে সেইটোও আমি গম পাইছোঁ গতিকে তেওঁলোকে প্ৰথম আমি ডাউট কৰিছিলোঁ হয়তো তেওঁ পইচাৰ কাৰণে বাচ্চাক বিক্ৰী কৰিব পাৰে কিন্তু যিহেতু ডেড বডি ওলাল তেতিয়া তেনেকুৱা কথা হোৱা নাই কিন্তু এতিয়া উইচ ক্ৰাফ্টটো আৰু তেওঁলোক যিটো টি ট্ৰাইবছ আছে সেইটো ট্ৰাইবত এনেধৰণৰ প্ৰেক্টিছবিলাক বহুত জেগাত দেখা পোৱা গৈছে সোণাৰীৰ পৰা হানসেং কোঁৱৰ নিউজ ১৮ অসম নৰ্থ ইষ্ট ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ'ব সুৰংগ পথ নগাঁৱৰ মিছাৰ পৰা তেজপুৰলৈ হ'ব এই সুৰংগ পথ বুধবাৰে সদনতে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্ৰহ্মপুত্ৰত হ'ব সুৰংগ পথ সদনত ঘোষণা মুখ্যমন্ত্ৰীৰ কলীয়া ভোমোৰাক যদি কোনো আগ্ৰাসনকাৰীয়ে বোমেৰে উৰুৱাই দিয়ে
তেন্তে এই প্ৰস্তাৱিত সুৰংগ হ'ব উত্তৰ দক্ষিণ সংযোগী বিকল্প পথ। আৰ্মিয়ে এটা প্লেনিং কৰি আছে যে মিছাৰ পৰা সুৰংগ লৈ পেলাই, বহুতে ক'ব সুৰংগ হ'ব, এইটো কোনো ইয়াত হাঁহা তাহাৰ কথা নাই। মই বেছড অন মাই ডিছকাশ্যন কৈছোঁ যে যাতে কোনোবা এগ্ৰেশ্যনৰ সময়ত কলীয়া ভোমোৰা দলংখন ওপৰৰ পৰা বোম মাৰি দিলে যাতে আমাৰ যাতায়াতটো নোহোৱা নহয়, তাৰ কাৰণে আৰ্মিয়ে প্লেনিং কৰিছে যে মিছাৰ পৰা তলেদি একেবাৰে তেজপুৰ ওলাব পৰা সুৰংগ নিৰ্মাণ। 4,000 to 5,000 crore কথা। অটল টানেল যেতিয়া জম্মুত হৈ গ'ল, এতিয়া আৰু সেইবোৰ আমাৰ কাৰণে আচৰিত কথা নহয়। ইফালে ৰাজ্যৰ সমষ্টিসমূহৰ উন্নয়নৰ বাবে ন্যূনতম দিয়া হ'ব 100 কোটিকৈ টকা। অসমত নিৰ্মাণ কৰা হ'ব এলিভেটেড ৰাস্তা। তেজপুৰ বাইহাটা বশিষ্ঠত নিৰ্মাণ হ'ব উৰণীয়া সেতু। বৰাক উপত্যকাটো নিৰ্মাণ হ'ব উৰণীয়া সেতু। RIDF আৰু SOPD মিলি 100 to 300 crores ডেফিনেটলি আমি পাম। কোনোবাই 100 পাব, কোনোবাই 300 পাব, আটাইতকৈ কম ময়ে পাম, মোৰ তাত ৰাস্তা নাই। তেজপুৰৰ মিছন চাৰিআলিৰ ওপৰত আজি আমি এখন অভাৰব্ৰিজৰ প্ৰজেক্ট লৈছোঁ। হাইৱে হয়, কিন্তু অভাৰব্ৰিজখন ষ্টেটে নিজৰ টকাৰ পৰা কৰিব। বাইহাটা চাৰিআলিত এতিয়া এখন অভাৰব্ৰিজ হ'ব। বশিষ্ঠত আমাৰ য'ত জাম হৈ থাকে তাৰ ওপৰত ফ্লাইঅভাৰখনৰ কাম এই বছৰতে আৰম্ভ হ'ব। বৰাক উপত্যকাত কোৱা হৈছে যে 5খন দলং, বৰাক নদীৰ ওপৰত এখন দলং ইতিমধ্যে উদ্বোধন হৈছে। বৰখালা সমষ্টিত কিশোৰ সেতু চলি আছে। আৰু যদি কিবা বৰাক উপত্যকাৰ ওপৰত এনেকুৱা ক্ৰিটিকেল বৰাক নদীৰ ওপৰত দলং কৰিব লাগে, 5খন 6খনটো এটা পলিটিকেল ষ্টেটমেণ্ট যে আমি 5খন কৰিম, কিন্তু যদি 7খনো দৰকাৰ মানুহৰ কাৰণে, আমি 7খনো কৰিব লাগিব। গুৱাহাটীত এলিভেটেড দলং নিৰ্মাণৰ কথা দোহাৰি প্ৰতিবাদ কৰা সকললৈ মুখ্যমন্ত্ৰীৰ কটাক্ষপাত। আজি দিছপুৰৰ ওপৰত আমি ফ্লাইঅভাৰ বিফৰ টাইম আমি চেছ কৰিছোঁ। ছুপাৰ মাৰ্কেটৰ ওপৰত ফ্লাইঅভাৰ এতিয়া আমি বিফৰ টাইম খতম কৰিম। গুৱাহাটীত এলিভেটৰ লগোৱা ফুট অভাৰব্ৰিজ, গুৱাহাটীখন দেখিলে কিবা মৰম লগা হৈছে, যদিহে টায়াৰ কেতিয়াবা জ্বলাই নিদিয়ে। গতিকে আপোনাৰ তাতো ফুট অভাৰব্ৰিজ হৈছে। গতিকে এই যিটো গুৱাহাটীৰ নতুন যিটো পৰিৱেশ হৈছে, এই পৰিৱেশবিলাক আমাক লাগে। পথ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰৰ সফলতাৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰীৰ মন্তব্য। 1000 দলং নিৰ্মাণৰ লক্ষ্য বান্ধি লোৱা চৰকাৰে ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰিছে 700খন দলঙৰ। গুৱাহাটীৰ পৰা বিজু কুমাৰ ডেকা, নিউজ 8, অসম নৰ্থ ইষ্ট। 100 to 300 crores ডেফিনেটলি আমি পাম। কোনোবাই 100 পাব, কোনোবাই 300 পাব, আটাইতকৈ কম ময়ে পাম। আৰু বহু গুৰুত্বপূৰ্ণ খবৰেৰে গাঁও চহৰ জিলাৰ খবৰ অব্যাহত থাকিব। এটা বাণিজ্যিক বিৰতিৰ সময়। चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible my turn পুনৰ খবৰৰ মাজলৈ স্বাগতম। আমি আৰম্ভণিতে জনাইছিলো হুজাই জিলাৰ কাকেট আমচুৰ দুটা ফয়দৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। ৰেজাউল কৰিম চৰকাৰ আৰু ইকবাল হুছেইনৰ ফয়দৰ মাজত মাৰপিটৰ ঘটনা। মাৰপিটত আমচুৰ দুয়োটা ফয়দৰে কেইবাজনো আহত হৈছে। ইকবাল হুছেইন গোটে কাকেত নতুনকৈ আঞ্চলিক সমিতি গঠন কৰিব যোৱাক লৈ সূত্ৰপাত ঘটিছিল এই মাৰপিটৰ। আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আটক কৰিছে এজনক। হোজাই জিলাৰ কাকিৰ দৃশ্য। এই আমচুৰ দুটা ফয়দৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। ৰেজাউল কৰিম চৰকাৰ আৰু ইকবাল হুছেইনৰ ফয়দৰ মাজত মাৰপিটত আমচুৰ দুয়োটা ফয়দৰ কেইবাজনো লোক আহত হোৱাৰ খবৰ। ইকবাল হুছেইন গোটে কাকিত নতুনকৈ আঞ্চলিক সমিতি গঠন কৰিব যোৱাক লৈ সূত্ৰপাত ঘটিছিল মাৰপিটৰ। আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আটকো কৰিছে এজন লোকক। ইয়াত কেমেৰাত বন্দী হৈছে এয়া দৃশ্যাৱলী। প্ৰচণ্ড মাৰপিটৰ ঘটনা আৰু অধিক খবৰ জানিবৰ বাবে আমি ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ হোজাৰ সাংবাদিক প্ৰণৱজ্যোতি শইকীয়াৰ সৈতে। প্ৰণৱ, কি ঘটনা সংঘটিত হ'ল? কাৰ বাবে এনেধৰণৰ এক তুমুল সংঘৰ্ষৰ সৃষ্টি হ'ব লগা হ'ল? তুমুল মাৰপিটৰ ঘটনা সংঘটিত হ'ল? নিশ্চয়কৈ কৃপাঞ্জল, যিহেতু ৰাজ্যত যি আমচু দুটা ভাগত বিভক্ত হৈ আছে, এই দুটা ভাগত বিভক্ত হৈ থকাৰ পৰিণতিত তেওঁলোকৰ ভিতৰৰ মাজত তেওঁলোকৰ সূত্ৰপাত, কাজিয়াৰ সূত্ৰপাত বহু দিনৰ পৰা ভিতৰি চলি আছিলে। কিন্তু শেহতীয়াকৈ আজি হোজাই জিলাৰ কাকিত সেই কাজিয়াৰ সূত্ৰপাত মুকলিকৈ দেখা গ'ল। আৰু যিহেতু ৰেজাউল কৰিম চৰকাৰপন্থী আৰু ইকবাল হুছেইন শেহতীয়াকৈ নতুনকৈ আমচুৰ সমিতি ৰাজ্যিক সভাপতি হিচাপে তেওঁ দায়িত্বভাৰ পাইছিলে। আৰু সেইমতে বিভিন্ন স্থানত তেওঁলোকে নিজৰ আঞ্চলিক সমিতি গঠন কৰিবলৈ তেওঁলোকে তৎপৰতা চলাই আছিলে। ইয়াৰ মাজতে আজি হোজাই জিলাৰ কাকিত তেওঁলোকে আঞ্চলিক সমিতি গঠন কৰিবলৈ গৈছিলে। আৰু তেনে সময়তে পূৰ্বৰ ৰেজাউল কৰিম চৰকাৰ যি আঞ্চলিক
আমচু কমিটি আছে সেই কমিটিৰ সদস্যসকলে তেওঁলোকক বিৰোধিতা কৰিছিলে আৰু ইয়াকে কেন্দ্ৰ কৰি কাকিত তেওঁলোকৰ দুই পক্ষৰ মাজত এক মাৰপিটৰ ঘটনা সংঘটিত হয় আৰু উক্ত মাৰপিটত পৰিণতিত দুই পক্ষৰে লোক কিছু পৰিমাণে আহত হৈছে আৰু ইয়াৰ ভিতৰত এজনক ইতিমধ্যে কাকি আৰক্ষীয়ে আটক কৰি কাকি থানাত লৈ গৈছে আৰু শেহতীয়াকৈ দুই পক্ষৰ লোক ইতিমধ্যে কাকি থানাত বুন্দাপুৰ দি আছে আৰু হয়তো পৰৱৰ্তী সময়ত দুই পক্ষই পৰস্পৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সম্ভাৱনা আছে। কৃপাঞ্জন, নিশ্চয় এই মুহূৰ্তত যিহেতু ঘোষণা কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে কোভিড প্ৰটকল মানি এনেধৰণৰ সভা সমিতি ইত্যাদিবোৰ বাতিল কৰা হৈছে, তেনে মুহূৰ্ততে তেওঁলোকে দুইটা ফৈদৰ মাজত প্ৰচণ্ড সংঘাত থকা স্বত্তেও একেটা স্থানতে তেওঁলোকে এনেধৰণৰ এখন সভা এখন গঠন কৰিছিল বা সভা গঠন কৰাৰ যুঁজা চলাইছিল, সেই সন্দৰ্ভত স্থানীয় লোকৰ প্ৰতিক্ৰিয়া কি? নিশ্চয়কৈ যিহেতু অলপ ভিতৰুৱা অঞ্চল আছিলে কাকি য'ত আজি ঘটনাটো সংঘটিত হৈছে আৰু ভিতৰুৱা অঞ্চল হোৱাৰ হেতুকে আমচুৰ দুটা ফৈদৰ লোকৰ বাহিৰে তেনেধৰণৰ কোনো স্থানীয় ব্যক্তি তাত উপস্থিত নাছিলে। তথাপিও ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষী উপস্থিত হৈছিলে বা স্থানীয় লোক ওলাই আহি তেওঁলোকৰ মাজত যি কাজিয়া সূত্ৰপাত ঘটিছে কাজিয়া আঁতৰাবলৈ স্থানীয় লোকসকলেও চেষ্টা চলাইছিলে যদিও পৰস্পৰৰ ভিতৰত যি ধৰণৰ আক্ৰমণ ইতিমধ্যে দেখা পাইছে, সেই আক্ৰমণৰ যি ধৰণৰ আক্ৰমণৰ সূত্ৰপাত ঘটিছে পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি যদিও স্থানীয় লোকসকল আঁতৰি যায় আৰু সেইমতে স্থানীয় লোকসকলে এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰিব বিচৰা নাই। যিহেতু এজন লোকক হাছেন আহমেদ নামৰ এজন লোকক ইতিমধ্যে কাকি আৰক্ষীয়ে আটক কৰি তদন্ত চলাই আছে। পৰৱৰ্তী সময়ত কেনেদৰে কি তেওঁলোকৰ অনুমতি পাই তেওঁলোকে আঞ্চলিক সমিতি গঠন কৰিবলৈ গৈছিলে বা কেনেধৰণৰ সভা পাতিবলৈ গৈছিলে সেই পৰৱৰ্তী সময়ত আমি জনাবলৈ সক্ষম হয়। নিশ্চয় আৰক্ষীয়ে এই মুহূৰ্তত প্ৰণৱ শৰ্মা আৰক্ষীয়ে এই মুহূৰ্তত আপোনাক জনোৱা নাই নিশ্চয় যে কি কাৰণত তেওঁলোকে সংঘটিত কৰিলে বা যিকেইজনক আটক কৰিছে তেওঁলোকৰ পৰা সোধা পোছাৰ অন্তত কি ৰিজাল্ট আহিছে বা কি ধৰণে তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সেই সন্দৰ্ভত কিবা? নিশ্চয়কৈ এতিয়ালৈকে কাকি আৰক্ষীয়ে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই সংবাদ মাধ্যমৰ আগত। যিহেতু হাছেন আহমেদ চৌধুৰী নামৰ এজন লোকক ৰেজাউল কৰিম চৰকাৰপন্থীৰ এজন সদস্য আমচুৰ সদস্য ইতিমধ্যে কাকি আৰক্ষীয়ে আটক কৰিছে আৰু আটক কৰি ইতিমধ্যে তেওঁলোকে তদন্ত চলাই আছে আৰু কাকি আৰক্ষী থানাত ইতিমধ্যে দুয়োটা পক্ষৰে লোক বুন্দাপুৰ দি আছে আৰু আমি জানিব পাৰিছো যে পৰস্পৰৰ বিৰুদ্ধে তেওঁলোকে গোচৰ ৰুজু কৰিব আৰু আৰক্ষীয়ে কেনেধৰণৰ সেই তদন্ত প্ৰক্ৰিয়া আগুৱাই লৈ যায় বা আৰক্ষীৰ তদন্তত কি পোহৰলৈ আহে সেয়া পৰৱৰ্তী সময়ত আৰক্ষীৰ ভাষ্যৰ ওপৰতে আমি নিৰ্ভৰ কৰিম বা আৰক্ষীৰ পৰা জনাৰ পিছত আমি আমাৰ দৰ্শকসকলক জনাবলৈ যত্ন কৰিম। কৃপাঞ্জন, ধন্যবাদ জনাইছো প্ৰণৱ শৰ্মা এইখিনি শেহতীয়া তথ্য জনোৱাৰ বাবে আপোনাক। হোজাই জিলাৰ কাকিৰ ঘটনা দেখুৱাইছো। আমচুৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছিল য'ত ৰেজাউল কৰিম চৰকাৰ আৰু ইকবাল হুছেইনৰ ফৈদৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। এজনক আটকো কৰিছে আৰক্ষীয়ে আৰু সোধা পোছা অব্যাহত ৰাখিছে। সংবাদ মাধ্যমকো এতিয়ালৈকে জনোৱা নাই কি কাৰণত তেওঁলোকে এই ধৰণে কাজিয়াত লিপ্ত হ'ল, কিন্তু পৰৱৰ্তী সময়ত নিশ্চয় তদন্তৰ পাছত ফাদিল হ'ব, ঘটনাৰ নতুন উৰ ওলাব। পৰৱৰ্তী খবৰৰ মাজলৈ আহিছো। বৃহস্পতিবাৰে পুৱা গুৱাহাটীত আহি উপস্থিত হ'ব অলিম্পিকৰ পদক বিজয়ী লাভলীনা বৰগোহাঁই। পুৱা বিমানবন্দৰত ৰেড কাৰ্পেটেৰে আদৰিব স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিয়লি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চৰকাৰে সম্বৰ্ধনা জনোৱাৰ পিছতে ৰাজভৱনত ৰাজ্যপালে লাভলীনাক জনাব উষ্ম আদৰণি। বৃহস্পতিবাৰে পুৱা 9 বজাত এদিনৰ বাবে গুৱাহাটীত উপস্থিত হ'বহি লাভলীনা বৰগোহাঁই। টকিঅ' অলিম্পিক গেমছত ইতিহাস সৃষ্টি কৰা লাভলীনা বৰগোহাঁইক বৰঝাৰ বিমানবন্দৰত ৰেড কাৰ্পেট দি আদৰিব স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰীড়ামন্ত্ৰী বিমল বৰাই। বিয়লি 3 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চৰকাৰে লাভলীনাক জনাব সম্বৰ্ধনা। নিউজ 18ৰ আগত এই কথা সদৰি কৰিলে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে। বিমানবন্দৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়া, কেইবাগৰাকী আন্তঃৰাষ্ট্ৰীয় বক্সাৰ, ক্ৰীড়া সংগঠক সকলে তেওঁক আদৰণি জনাব আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁ আহি জিৰণি লোৱাৰ পাছত বিয়লি 3 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ৰ আদৰণি অনুষ্ঠানটো অনুষ্ঠিত হ'ব। কোভিড প্ৰটকলৰ বাবে লাভলীনা বৰগোহাঁইৰ বৰঝাৰৰ পৰা দিছপুৰলৈ শোভাযাত্ৰা কাৰ্যসূচী বাতিল কৰিছে ৰাজ্য চৰকাৰে। আমি কোনো ধৰণৰ ৰিস্ক ল'ব নোৱাৰোঁ, যথেষ্ট প্ৰত্যাহ্বান আছে। সেয়ে সকলোৱে মনৰ পৰাই তেখেতক আদৰণি জনাওঁ। আমি কোভিড প্ৰটকলৰ বাবেই জনসমাগমৰ পৰা কিছু দূৰৈত ৰাখিব বিচাৰিছোঁ। কেৱল মাত্ৰ চৰকাৰী মূল অনুষ্ঠানটো ৰাতিলৈ মহামহিম ৰাজ্যপালৰ আদৰণি, তেখেতৰ ব্যক্তিগত যি আদৰণি অনুষ্ঠান। অসমৰ দুগৰাকী বক্সাৰে বিগত 3 বাৰৰ অলিম্পিক গেমছত অসমৰ পৰা প্ৰতিনিধিত্ব কৰাত সুখী অনুভৱ কৰিছে বক্সিং ইণ্ডিয়াৰ সচিব প্ৰধান হেমন্ত কলিতাই। আমি অত্যন্ত আমাৰ বক্সাৰসকলক লৈ গৌৰৱান্বিত। অসম বক্সিং সন্থা
আমাৰ শিৱা থাপাৰ পৰা আৰম্ভ কৰি শিৱা থাপা দুবাৰকৈ এবাৰ লাভলীনাই কৰিলে কণ্টিনিউৱাছলি 3বাৰ আমাৰ বক্সাৰে আমাক গৌৰৱান্বিত কৰি আহিছে অসম বক্সিং সন্থাক তো গোটেই ক্ৰেডিটটো আমি বক্সাৰকে দিছোঁ তেওঁলোকৰ নিজৰ কষ্টৰ ফলত আজি 3টাকে অলিম্পিকত অসমৰ বক্সাৰে প্ৰতিনিধিত্ব কৰিছে দেশক ইফালে বুধবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিল্লীৰ বাহৰত এসাঁজ অসমীয়া খাদ্যৰে আপ্যায়িত হয় লাভলীনা বৰগোহাঁই অসমীয়া খানাটো খুৱাইছে পাইছো তাই আৰু আগুৱাই যাব লাগে বৃহস্পতিবাৰে নিশা লাভলীনাৰ সৈতে অসম বক্সিঙৰ কৰ্মকৰ্তাই নৈশ আহাৰ গ্ৰহণ কৰিব শুকুৰবাৰে পুৱা সংবাদ মাধ্যমক সম্বোধন কৰি পুনৰ উৰা মাৰিব নতুন দিল্লীলৈ নতুন দিল্লীত লাভলীনা বৰগোহাঁইয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সকলো আশাবাদী কাইলৈ অসমলৈ লাভলীনা সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ